MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। যোৰহাটৰ এটি অন্যতম অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান অন্তৰংগ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিহু নাচৰ ৮ম দিনাৰ কৰ্মশালাত নৃত্য একাডেমী বঁটা প্ৰাপক অঞ্জলি বৰা বৰঠাকুৰে ভাগ লৈ শুভেচ্ছা জ্ঞাপন কৰে প্ৰশিক্ষাৰ্থীসকলক। নিউজ নাইনৰ ৰিপৰ্ট। যোৰহাটৰ এটি অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান অন্তৰংগ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিহু নাচৰ ৮ম দিনাৰ কৰ্মশালাত নৃত্য একাডেমী বঁটা প্ৰাপ্ত অঞ্জলি বৰা বৰঠাকুৰ উপস্থিত থাকি বিহু কৰ্মশালাত ভাগ লোৱা সকলো প্ৰশিক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। অন্তৰংগ সামাজিক আৰু সাংস্কৃতিক কেন্দ্ৰই আয়োজন কৰা বিহু কৰ্মশালাটিৰ আজি ৮ নম্বৰ দিনত কাৰ্যসূচীত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। বিহু নৃত্যৰ উপৰিও ঢোল বাদনৰ প্ৰশিক্ষণ খুব সুন্দৰকৈ তেওঁলোকে গ্ৰহণ কৰিছে। প্ৰশিক্ষক জীৱন হাজৰিকা আৰু চুমকি প্ৰশিক্ষণ প্ৰদান কৰিছে। বৰ সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলে এইমাত্ৰ পৰিৱেশন কৰিলে, দেখি বৰ ভাল লাগিছে। যিহেতু বিহু এতিয়া বৰ্তমান এটা বিষয় হৈ পৰিছে, তাত্ত্বিক দিশৰ ওপৰতো বিহুৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিলে সকলোৱে উপকৃত হ'ব। আৰু আজি নৱপ্ৰজন্মক বিহুৰ বিষয়ে, বিহুৰ ভংগীমা, বিহুৰ বাজনা, ঢোলৰ যি চেও, পেপাৰ লহৰ, তাৰ উপৰিও অন্যান্য দিশসমূহত যদি অধ্যয়ন কৰে তেতিয়াহ'লে ভাৰত চৰকাৰে প্ৰদান কৰা ফেল'শ্বিপ, স্কলাৰশ্বিপ এইবিলাক সুবিধাও তেওঁলোকে পাব পাৰিব। গতিকে কৰ্মশালাৰ জৰিয়তেহে ইয়াৰ যি অনুশীলন সেয়া সম্ভৱ। আৰু এতিয়া দেখিছোঁ যোৰহাটত বহুতো ঠাই। উল্লেখযোগ্য যে উক্ত বিহু নাচৰ কৰ্মশালাখনিত বিহু নাচ, বিহু নাম, ঢোল বাদনৰ উপৰিও হেৰাই যাবলৈ ধৰা গাভৰু বিহু, চেনেহী বিহু আৰু মহিলাসকলৰ জেং বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিশিষ্ট কেইবাগৰাকীও শিল্পী উপস্থিত থকা কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষক হিচাপে জীৱন হাজৰিকা আৰু বহু জ্যেষ্ঠ বিহু শিল্পীয়ে বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰে। অন্তৰংগ সাংস্কৃতিক আৰু সামাজিক গোষ্ঠীৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক অসমীয়া জাতিৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অলপ আগতীয়াকৈ আমি ৰঙালী বিহুৰ লগত সংগতি ৰাখি স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত অন্তৰংগ সাংস্কৃতিক আৰু সামাজিক গোষ্ঠীৰ উদ্যোগত 14 দিনীয়া কাৰ্যসূচীৰে এটা বিহুৰ আখৰাৰ আয়োজন কৰিছিলোঁ। ইয়াতে আমাৰ আজি ৮ম দিন। এই ৮ম দিনত প্ৰায় ১.৫ শতাধিক প্ৰশিক্ষাৰ্থীয়ে আমাৰ ইয়াত আহি অংশগ্ৰহণ কৰিছে। আমি এই আপাহতে সেই প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱক অভিভাৱিকাসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে যে আমাৰ অসমীয়া লোককৃষ্টিৰ ঢোলটি আৰু বিহু নাচটি শিকাবৰ বাবে তেখেতলোকৰ বহুমূলীয়া সময়, বহু শ্ৰম ত্যাগ কৰি তেখেতলোকে আহি তেখেতলোকৰ কণ কণ মইনামানীসকলক তেওঁলোকৰ কণ কণ
সকলক এই অনুষ্ঠানলৈ আনি ঢোল বাদনৰ লগতে বিহু নাচ শিকাইছে খুব সঁচাকৈ ভাল লাগিছে আমি বিশিষ্ট ঢোলৰ ওজা বিহুশিল্পী জীৱন হাজৰিকাই ঢোল বাদনৰ প্ৰশিক্ষণ দিবলগীয়া কৰ্মশালাখনিত বিপুল চেতিয়া ফুকন নৃত্যশিল্পী চুমকি হাজৰিকা বৰা আৰু মধুস্মিতা গোস্বামীয়ে ছাত্ৰ ছাত্ৰীসকলক বিহু নাম হুঁচৰি ঢোল বাদন বিহু নাচ আৰু হুৰালি নাচ প্ৰশিক্ষণ প্ৰদান কৰে উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে 24 মাৰ্চত সামৰণি অনুষ্ঠানত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় বিহুশিল্পী অসম গৌৰৱ ৰঞ্জিত গগৈ অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও